হেল্ল' ৰাইজসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আজি এঠাইত যাবলৈ ওলাইছোঁ, যোনটোৰ কাৰণে মই আজি ব্লগিংটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোক সকলোকে তালৈ লৈ যাম, মানে ভিডিঅ'টোৰ জৰিয়তে লৈ যাম। গতিকে আহক এতিয়া মোৰ লগত বলক, আমি য'ত যাবলৈ ওলাইছোঁ। আজি মই ইউজ কৰিম প্ৰাইমেৰী কেমেৰা হিচাপে মোৰ DJI Osmo Pocket 3 বিকজ এইটো দি শ্বুট কৰিব বহুত ইজি হয় এণ্ড কেৰি কৰিবলৈ বহুত হেণ্ডি হয়। আৰু মই দেখাই দিছোঁ যে মই পিন্ধিছোঁ এটা বিৰাট ধুনীয়া মিডি ড্ৰেছ, যোনটো ছামাৰ্ছত পিন্ধিবলৈ বহুত কমফৰ্টেবল হয়। আমি ঘৰৰ পৰা ওলালোঁ এট এৰাউণ্ড 12টা বজাত টু আমাৰ ছানডে আউটিং ডেষ্টিনেশ্যন, আৰু লগত আছিল আমাৰ অৰ্পণ। আজি বহুত দিনৰ মূৰত ফ্ৰেণ্ডছৰ লগত ওলাই যাম কাৰণে বিৰাট ভাল লাগি আছে। আৰু অন দ্য ৱে আমি পেট্ৰল পাম্পত সোমালোঁ বিকজ অলপ পেট্ৰল ল'বলগীয়া আছিলে আমাৰ। দেন আমি আহিলোঁ জেচিক পিক আপ কৰিবলৈ, ওৱান অফ মাই ভেৰি ক্ল'জ স্কুল ফ্ৰেণ্ড। স্কুল ফ্ৰেণ্ডৰ লগত ওলাই যোৱাৰ আমেজে বেলেগ হয়নে নাই, এণ্ড স্পেচিয়েলি এনেকুৱা ছানডে আউটিংছবিলাকত। আৰু তাৰে পিছত আহিলোঁ আৰু এজনী স্কুল ফ্ৰেণ্ডক উঠাবলৈ, এণ্ড সেয়া হৈছে অংকিতা। অংকিতাক পিক আপ কৰি আমি আমাৰ যাত্ৰাটো ষ্টাৰ্ট দিলোঁ। আমি নাৰেংগী হৈ চন্দ্ৰপুৰৰ ফালে সোমালোঁ। অন দ্য ৱে ৰাস্তাটো ইমান ধুনীয়া দেখিছেনে, ইমান ধুনীয়া গছ গছনি এণ্ড গ্ৰীণছ হৈ আছে। মে বি বিকজ অলপমান বৰষুণৰ ছিজন হয়, সেইকাৰণেও হ'ব পাৰে। গছবিলাক ধুনীয়া চাফা হৈ আছে, একো ধূলি চুলি নাই, সেইকাৰণে জাৰ্ণিটো চাই বিৰাট ভাল লাগিল। আৰু গাড়ীত বহুত দিনৰ বাবে লগ পালোঁ কাৰণে আমি কিবা কিবি কথা পাতি পেলাই গোটেইকেইটাই গৈ আছিলোঁ। আৰু তাৰে মাজতে আকৌ মোৰ মুখখন দেখাবলৈ নাপাহৰোঁ দেই। আমি যাবলৈ ডিচাইড কৰা দিনটো একচুৱেলি বিৰাটেই ভাল ওলাল চামহাও, মানে ধুনীয়া ব্ৰাইট ছানি ডে আছিলে এণ্ড বতৰটো বিৰাট ধুনীয়া আছিলে, সেইকাৰণে একচুৱেলি বিৰাট ভাল হ'ল। কিন্তু গৰম আছিলে কিন্তু দেই। আৰু ফাইনেলি চন্দ্ৰপুৰ হাইস্কুল পাৰ হৈ আমি আহি পাই গ'লোঁ ডিকাৰুমুখ ফাৰ্মছলে। এইখন হৈছে ধুনীয়া এখন ৰিজৰ্ট, গুৱাহাটীৰ পৰা 20-25 কিলোমিটাৰ দূৰত। আপোনালোকেও ইয়াতে আহিব পাৰে। মই একচুৱেলি তইময় টেইলছৰ ৰীল এটা দেখা পাইছিলোঁ, চাগে তাহাঁতি ইহঁতৰ লগত কলাবৰেশ্যন কৰিছিলে, এণ্ড মোৰ দেখি পেলাই বিৰাট ভাল লাগিল, সেইকাৰণে চিন্তা কৰিলোঁ যে এইবাৰ ছানডে ইয়াতেই আহিম। আহি পাই আমাক ইয়াতে ৱেলকাম ড্ৰিংক এটা ছাৰ্ভ কৰিলে। ইয়াত আহিলে অহাৰ আগতে খোৱাখিনি ফোন কৰি অৰ্ডাৰ দি ল'ব লাগে, বিকজ জেগাটোও নতুন হয় এণ্ড তেখেতসকলে ফ্ৰেছ খানা ছাৰ্ভ কৰি বিৰাট ভাল পায়। এণ্ড এয়া আমাৰ হৈছে হাংক বইজ দুটা এণ্ড প্ৰিটি লেডিজ এইফালে। এইখিনি হৈছে সিহঁতৰ ডাইনিং এৰিয়া। আৰু এইটো টেবুলত এটা খুব টেষ্টি এটা চাটনি টাইপ আছিল, যিটো প্ৰিপেয়াৰ কৰা হৈছে বুট আৰু তিলৰ লগত। বিৰাট ইউনিক এণ্ড টেষ্টি পালোঁ খাই পেলাই। দেন আমি একচুৱেলি লাঞ্চ মিল এটা অৰ্ডাৰ কৰিছিলোঁ, যোনটো তাহাঁতৰ মেনুতে আছিলে, এণ্ড সেইটোৰ তাৰে এইটো এটা বিশেষ ষ্টাৰ্টাৰ, ফিছ মেৰিনেটেড উইথ নৰসিংহ। মইতো প্ৰথমবাৰ খাইছিলোঁ এণ্ড বিৰাটেই ভাল লাগিল। আৰু তাৰে লগত আছিল পৰ্ক ড্ৰাই ফ্ৰাই, ভেজ কাবাব, চিকেন ড্ৰাই ফ্ৰাই, চেলাড, ফ্ৰেছ লাইম ছ'ডা আৰু বহুত কিবা কিবি। তাৰে পিছত মই চাবলৈ গ'লোঁ ওপৰত কটেজেছবোৰ। বাঁহৰ বেৰা দি বনোৱা, দেখিবলৈ বৰ ধুনীয়া আছিল। আই এম শ্যোৰ থাকিবও ভাল লাগিব ইমান ধুনীয়া এটা পৰিৱেশত। কটেজকেইটা তলামাৰা আছিল, মোৰ একচুৱেলি চাবিটো খোজা নহ'ল ভিতৰখন চাবলৈ, চ' মই আজি আপোনালোকক দেখাবলৈ নোৱাৰিম। কটেজ চাই আহোঁতে ইতিমধ্যে আমাৰ লাঞ্চ আহি পাই গ'ল। যিহেতু আমি মিল লৈছিলোঁ, মই দেখাই দিওঁ আমাৰ মিলত কি কি আহিছিল। এয়া প্ৰথমে আহিল দালি ভাত, আৰু তাৰে পিছত আহিল মাছৰ টেঙা, লগত হৈছে আলু পিটিকা আৰু বেঙেনা পিটিকা, ফল'ড বাই চুঙা গাহৰি, চিকেন কাৰী এণ্ড চুঙা চিকেন। আৰু মই এয়া এতিয়া খাবলৈ লৈছোঁ। আৰু লাষ্ট বাট নট দ্য লিষ্ট আহিল ডেজাৰ্ট, যোনটো হৈছে পায়স, যোনটো বহুত একচুৱেলি অবভিয়াছ আছিলে। অসমীয়া খানা, অথেণ্টিক খানা খাইছোঁ যেতিয়াতো পায়সে আহিব, হয়নে নাই? এই গোটেইখিনি খানা আমি এটা মিলত খাইছোঁ, যোনটো 999 মানে 999 হৈছে পাৰ হেড। তো আপোনালোকে যদি ইয়াতে আহিব খুজিছে, তেতিয়াহ'লে আগদিনা ফোন কৰি বা মেছেজ কৰি আপোনালোকে তেওঁলোকৰ লগত মেনুখন ডিচাইড কৰি বুক কৰি ল'ব পাৰে। এণ্ড আজি আমাৰ ইয়াতে খোৱা হৈ গ'ল, দিনটো স্পেণ্ড কৰা হৈ গ'ল, খুবেই ভাল লাগিল। মই আপোনালোকক ছাৰাউণ্ডিংখিনি দেখাই দিছোঁ, আমি ফটো চটোও উঠিলোঁ বহুত, এণ্ড দিনটো বিৰাটেই ভাল লাগিল। চ' আপোনালোকে ইয়াতে আহিলে ডেফিনেটলি ভাল পাব। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এনেকুৱা ভ্লগছ আহি থাকিব।